মনক মানে দুটা ল'ৰাই বাইকত তুলি লৈ গ'ল। আগৰবাৰ নিচিনা কিবা বিষ খুৱাই মাৰি পেলালে। আমাৰ মনক কোনে চুৰ কৰি নি ইমান দিন বান্ধি ৰাখিছিলে আৰু কিয় এনেকুৱা কৰিছিলে, আৰু মই কেনেকৈ সকলোবোৰ কথা ধৰা পেলালোঁ, আৰু ধৰা পৰাৰ পিছতো কিয় মই মনক সেই মানুহ ঘৰৰ পৰা লৈ অনা নাছিলোঁ ইমান দিনে, আজি সকলোবোৰ কথা মই ৰাজহুৱা কৰিম। কাৰণ ইমান দিনে মই লুকুৱাই ৰাখিছিলোঁ, ভাবিছিলোঁ কিবা এটা ভাল হ'ব চাগে, তেওঁলোকে নিজেই বুজি পাই মনক এৰি দিব। কিন্তু যেতিয়া দেখিলোঁ যে ইমান ডাঙৰ এটা কাণ্ড কৰি দিলে, এতিয়া আৰু এইবোৰ কথা লুকুৱাই ৰাখি একো লাভ নাই। এনেকুৱা ধৰণৰ বেআইনী কামবোৰ আচলতে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিব লাগে। কাহিনী আৰম্ভ হ'ল, মই ঘৰখন নতুনকৈ বনাবলৈ আৰম্ভ কৰাৰে পৰা আৰম্ভ হ'ল, আৰু ইতিমধ্যে সেই মানুহঘৰে নিজৰ কৰ্মফল ভুগিবলৈ আৰম্ভ কৰিয়ে দিছে। আচলতে এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ কাণ্ডবোৰ এখন ভাল পৰিৱেশৰ, শিক্ষিত পৰিৱেশৰ ঘৰৰ মানুহে কেতিয়াও নকৰে। খুব নিজ মানসিকতাৰ হ'ব লাগিব, অশিক্ষিত হ'ব লাগিব, অভদ্ৰ হ'ব লাগিব। বেয়া পৰিৱেশত বাস কৰা মানুহেহে কিন্তু এটা মাত মাতিব নজনা জীৱ জন্তুৰ লগত এনেকুৱাখিনি কাণ্ড কৰিব পাৰে। আচলতে তাহাঁতি হ'ল বহুত এনেকুৱা ধৰণে চুৰ কৰিছে, একদম টিঙে ওখ বহুত ফুট ওখকৈ ঘৰ বনাই থৈ দিয়া পিছতো সেই টিঙৰ ঘৰৰ ভিতৰত সোমায়ো তাহাঁতি বস্তু চুৰ কৰি আনিছে। আৰু ৰাতি প্ৰায় তাহাঁতি নুশুৱেই, নিশাচৰ প্ৰাণীৰ দৰে মানে তাহাঁতি অকল চুৰ কৰা ধান্দাতে থাকে। ৰাস্তা বনাওঁতেও মানে সেই ব্লক ইটা পাৰি আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো বনাইছে, তেতিয়া সেই ব্লক ইটাকেইটাইও তাহাঁতৰ পৰা শান্তি পোৱা নাই, সেই ৰাস্তাত পেলোৱা শিলগুটিকেইটাইও শান্তি পোৱা নাই। চব তাহাঁতি এফালৰ পৰা অকল চুৰ কৰিহে যায়। অলপ দিন পিছত দেখিব সেই ব্লক ইটাখিনিয়ে কিবা এটা বনাই ল'ব, সেই শিলগুটিখিনিয়ে কিবা এটা কৰি ল'ব। কেতিয়াবা গোন্ধও পাওঁ, এই কেবুলবোৰ চুৰ কৰি আনে চাগে। কেবুলবোৰ যেনেকৈ জ্বলাই দিলে যেনেকুৱা এটা গোন্ধ ওলায়, টায়াৰ পুৰিলে যেনেকুৱা গোন্ধ ওলায়, আগতে আজি কেইবছৰমান আগত খুব টায়াৰ গোন্ধ সেইফালৰ পৰা তাহাঁতৰ ঘৰৰ পৰা আহে। গতিকে তাহাঁতি যেতিয়া নেকি ইমান ডাঙৰ চুৰবিলাক কৰি থাকে, কুকুৰ এটাকনো বিস্কুট এখন দি ধৰি বাইকত তুলি নিয়াটো তাহাঁতৰ কাৰণে একেবাৰে সাধাৰণ কথা। যিদিনা ডন হাই কাজিয়া হৈছে সেইদিনা কিন্তু কৈছিলে যে কুকুৰটোক মাৰি পেলাম, কাৰণ ইয়াৰ আগতেও মনক এবাৰ বিষ খুৱাই দিছিলে নহয়। মোৰ ভিডিঅ' পাইছিলে বহুতে চাগে, আজি এবছৰমানৰ আগত মনক বিষ খুৱাই দিছিলে, আৰু মই লগালগ মানে নেমু চেপি খুৱাই দিলোঁ কাৰণে বিষখিনি লগালগ পেটত কাটি দিলে আৰু ভাল হ'ল। তাৰপিছত হ'ল আৰু সিমানতে মই পাহৰিলোঁ, গ'ল কথা গ'ল। মই মোৰ নিজৰ কামত ধ্যান দিলোঁ, মই পাহৰি থাকিলোঁ। মুখখনে ক'লে কুকুৰটো মাৰি পেলাম, কিন্তু সেইবোৰ কথা চাগে পাহৰিলে, আৰু মই যেনেকৈ পাহৰিলোঁ তাহাঁতিও পাহৰিলে বুলি ভাবিলোঁ। তাৰপিছত মানে যেতিয়া মন হেৰালে, আমি প্ৰথমে একেবাৰে সন্দেহ কৰা নাই, সেই মানুহঘৰক একেবাৰে সন্দেহ কৰাই নাছিলোঁ যে কুকুৰটোকনো কেনেকৈ ধৰি নিব। সি চাগে খেলিবলৈ যাওঁতে বেলেগ কুকুৰে চাগে খেদি দিলে তাক, সি ভয়তে চাগে কাৰোবাৰ মানুহৰ ঘৰত চাগে সোমালেগৈ, আৰু কোনোবাই চাগে মৰমতে তাক বান্ধি দিলে। দেখিবলৈতো বৰ ধুনীয়া মিহিটো, সেইটো কাৰণে মানে অতিপাত ভিডিঅ' দিছিলোঁ, যাতে মোৰ ভিডিঅ'বোৰ কোনোবাই নহয় কোনোবাই দেখে আৰু যাতে খবৰটো আমি পাওঁ। আৰু বহুত বিচাৰিলোঁ, তাক মানে নকৰিব লগা কাণ্ড কৰিলোঁ। এনেকুৱা জেগাত বিচাৰি গ'লোঁ যিবোৰ ঠাইত মই আজিলৈকে দিনতো গৈ পোৱা নাই অকলে, কিন্তু শেষত নাপাই পেলাই তেতিয়া মোৰ এটা কথা সন্দেহ আহিল যে সেই মানুহ ঘৰলৈ তেতিয়াই মোৰ সন্দেহ হ'ল। তাত মানে দুটা কথাই ডাউট কৰিলোঁ, হয় মনক কিবা খুৱাই আগৰবাৰ নিচিনা কিবা বিষ খুৱাই মাৰি পেলালে। প্ৰথমবাৰ সি ঘৰলৈ গুচি আহিলে কাৰণে মই বচালোঁ, এইবাৰ চাগে তাক বান্ধি লৈ পেলাই কিবা খুৱাই দিলে, খুৱাই পেলাই চাগে পুতি পেলালে। নহয় তাক যদি জীয়াই ৰাখিছে, লুকুৱাই ৰাখিছে বুলি। আৰু মঙল চোৱাবলৈ গ'লোঁ, তেনেকৈ মঙল চোৱাৰ কথা কৈছিলোঁৱেই। এতিয়ালৈকে মই 5টা ঠাইত মঙল চোৱালোঁ তাৰ হৈ। প্ৰতি 5টা ঠাইত এটাই কথা কৈছিলে যে একেটা দিশৰ কথাই কয়, এই দিশটোতে সি আছে, ঘৰৰ পৰা 2 কিলোমিটাৰ ভিতৰতে সি আছে, এঘৰ মানুহে বান্ধি লুকুৱাই ৰাখিছে, তাক পাবলৈ কিন্তু ইমান সহজ নহ'ব। প্ৰতি 5টা ঠাইতে একেষাৰ কথাকে কয়। তেতিয়া মই মানে CID লগাব ধৰিলোঁ, যিহেতু পইচা দিলে আজিকালি সকলো কাম সম্ভৱ। আৰু মানে CID এনেকুৱা লগালোঁ, তাহাঁতৰে পাটনা। মানে তাহাঁতি মদ খাই থাকোঁতে মানে কাৰোবাৰ আগতো কৈ পাইছে ন মদৰ নিচাত, আৰু কামটো তাহাঁতি মদৰ নিচাতে কৰোৱাইছে। সেই CIDজনে মোক শপত খুৱাই ল'লে, মোৰ মা শপত দিছে, মোৰ মনৰ শপত দিছে, মোৰ ভগৱানৰ শপত দিছে, লাগিলে যিয়ে নহওক, লাগিলে কেছ হৈ যাওক বা যি হৈ যাওক, কিন্তু মোৰ নাম যাতে আহিব নালাগে। গতিকে মই সেই CIDজনৰ নাম কেতিয়াও ক'ব নোৱাৰোঁ। তাৰপিছত তেওঁ মোক সকলোবোৰ কথা ক'লে। মনক মানে তাহাঁতে মানে কি হ'ল, দুটা ল'ৰাই বাইকত তুলি লৈ গ'ল। এতিয়া 3 ঘৰ সলালে। প্ৰথমে এঘৰত থ'লে, সেই ঘৰটো ৰাখিব নোৱাৰিলে বেছিদিন, তাৰপিছত থ'লে, তাতো ৰাখিব নোৱাৰিলে, শেষত 3 নম্বৰ ঘৰটোত অকণমান দীঘলীয়াকৈ থাকিলে।
তাৰপিছত কি হ'ল, তাহাঁতি মানে ভিতৰত বান্ধি থৈ দিয়ে তাক শিকলি লগাই। যি ঘৰ মানুহৰ ঘৰত মনক বান্ধি থৈছে সেই মানুহ ঘৰত মই নিজেই বিচাৰিও আহিছোঁ। সেই মানুহ ঘৰৰ পদূলিত মই মনকৈ চিঞৰিও আহিছোঁ। তথাপিও কিন্তু সেই মানুহ ঘৰে হৈ নাকাঢ়িলে যে আমাৰ ঘৰতে বান্ধি থৈছে বুলি। তেতিয়াহ'লে যি ঘৰ মানুহে চুৰ কৰাইছে, চুৰ কৰোৱা মানুহ ঘৰ আৰু সেই বান্ধি ৰখা মানুহ ঘৰৰ মাজততো একো পাৰ্থক্যই নাই। আৰু মানে কি ইমানখিনিলৈকে গম পালোঁ, তাক বোলে এজন টি গাৰ্ডেনৰ মানুহৰ পৰা, বাগানীয়া মানুহৰ পৰা কিবা তন্ত্ৰ মন্ত্ৰ বস্তু আনিও তাক ভাতৰ লগত মাংসৰ লগত খুৱাই দিছে, যাতে মনে মোক চিনি নাপায়, মনে নিজৰ ঘৰটো পাহৰি যায়। তেনেকুৱা হ'বৰ কাৰণে হেনো মনক কিবা খুৱাই দিলে হেনো। আৰু সেইবোৰনো যাদু মন্ত্ৰ বুলি কৈ কিবা আছেনে? তেনেকুৱানো যাদু মন্ত্ৰ থকা হ'লে দেখোন ইমান ব্ৰেকআপ হৈছে, ইমান পৰকীয়া প্ৰেমত বোৱাৰীবোৰ পলাইছে, ঘূৰাই আনিব পাৰিলেহেঁতেন দেখোন। ছোৱালীবোৰে দেখোন কৰৌৰপতি ধনী ধনী মানুহবোৰকে নিজৰ স্বামী কৰি ল'ব পাৰিলেহেঁতেন দেখোন, পৃথিৱীত যাদু মন্ত্ৰ থকা হ'লে। হাঁহি উঠিছে মোক কথাষাৰ শুনি, মনক বোলে যাদু খুৱাইলে। তাহাঁতি মনক মানে মাৰি পেলাম বুলিয়ে এম লৈ আছিলে। অকণমান মানে মই সন্দেহ কৰোঁ আৰু তাক মাৰি পেলাম মানে, কাৰণ জানে যে ধৰা পৰিলেতো তাহাঁতৰ 12, 13, 14 বাজিব, সেইটো কথাটো গম পাইছে। সেইটো কাৰণে ধৰা পৰা আগত মানে মনক মাৰি পেলোৱা এম লৈ আছিলে। কিন্তু সেই মাকৰ কাৰণে, মানে সেই বান্ধি থোৱা ঘৰৰ মাকৰ কাৰণে মনক মাৰিব নোৱাৰিলে। আৰু মনৰ বোলে এটা বেমাৰো আছিলেতো, চাহনি টাইপৰ এটা বেমাৰ আছিলে মনত। আৰু সেই বেমাৰটোৰ কাৰণেও ভয় খালে, ভয় খাই পেলাই মানে তাহাঁতি মনক এৰি থৈ আহিলেগৈ। আৰু এৰি থৈ আহিছে এঘৰ ভাল মানুহ হোৱা হ'লে অন্ততঃ মোৰ পদূলিত এৰি দিলেহেঁতেন। আমাৰ ঘৰলৈ যাতে নাহে, আমি যাতে নেপাওঁ, আৰু সেইটো কাৰণে মানে ইমান দূৰত নি পেলাই তাহাঁতি সেই মৰাণ ফালে নি পেলাই তাহাঁতি এৰি থৈ আহিলেগৈ। আৰু আজি যে তহঁতি মনক যে সেই দূৰ দূৰণিত যে এৰি থৈ আহিলিগৈ, হয় মই তাক বিচাৰি উলিয়াব নোৱাৰিবও পাৰোঁ, কিন্তু আজি সি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। তাক মই নিজেই সুদা ভাত খাই তাক মই মাছ মাংসৰে ভাত খুৱাওঁ। কেতিয়াবা পইচা নহ'লে 50 টকা এটা আনি 3 সাঁজলৈকে অকল তাকে দিওঁ, মই সুদা ভাত খাওঁ। সি আজি এমুঠি এটা ভাতৰ কাৰণে তৰ্পি সি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। কোনে দিছে তাক ভাত খাবলৈ? কিন্তু সি আজি এটা ভাতৰ কাৰণে যে তৰ্পি ফুৰিছে যে ৰাস্তাত, সেই শাস্তিখিনি কি তহঁতি নেপাম বুলি ভাবিছ? যেতিয়া মই তাক বিচাৰি ফুৰিছিলোঁ, তহঁতি তেতিয়া খুব ৰস পাইছিলি, হাঁহিছিলি, খুব ফূৰ্তি কৰিছিলি। কিন্তু সেইখিনি যে আকৌ তহঁতৰ জীৱনলৈ অতি সোনকালে ঘূৰি আহিব, সেইখিনি যে মই দেখিবলৈ পাম, তেতিয়া তহঁতৰ কেনেকুৱা লাগিব? আৰু ইতিমধ্যে সেই মানুহ ঘৰে নিজৰ কৰ্মফল ভুগিবলৈ আৰম্ভ কৰিয়ে দিছে। এতিয়া কেনেকুৱা লাগিছে? এতিয়া যে মই হাঁহিব পাৰিছোঁ, এতিয়া কেনেকুৱা লাগিছে? সেইটো কাৰণে কয়, তুলুঠাৰ টান ইকান আৰু সিকান। আজি যদি মোক কিবা এটা কৰিলি, কাইলৈ তইও পাবি। সেইটো কাৰণে এই মানুহে যি কৰ্ম কৰিব, তাৰ কৰ্ম ফল এই পৃথিৱীত জীয়াই থাকোঁতেই ভুগিবলৈ পাব। আজি ভুগিছ নহয়, আজি মোৰ মনৰ পৰা মোৰ একো উপাৰ্জন নহয়। এইটো নহয় যে মই মনৰ লগত ভিডিঅ' বনালেহে পইচা পাম। এতিয়া দেখোন মন নাই, তেও মই পইচা পাই আছোঁ। এতিয়া কি মই ভিডিঅ'ৰ পৰা পইচা পোৱা নাই নেকি? আৰু মনৰ পৰানো আমাৰ কি প্ৰফিট হৈছিলে? সি আমাক একো পইচা উপাৰ্জনো কৰি আনি দিব নোৱাৰে, ওলোটাই সি খাইছিলেহে আমাৰ ঘৰত। কিন্তু এইটো কাৰণে আমি বিচাৰি হাবাথুৰি খাইছোঁ, কাৰণ সি আমাৰ বহুত মৰমৰ আছিল। তাক আমি আমাৰ অন্তৰত স্থান দিছিলোঁ, সন্তানৰ দৰে পালন কৰিছিলোঁ তাক। সেইটো কাৰণে সেই মৰমখিনি পাহৰিব নোৱাৰি আমি তাক হাবাথুৰি খাই বিচাৰি ফুৰিছোঁ। এনেনো কুকুৰ কি একাল আছে? এনেকুৱা মানুহ আছে, মোৰ চিনাকি বিলাতী কুকুৰ আনি মোক কোচত দি দিব বিনা পইচাত। আমাৰ বাৰু কুকুৰটো গ'ল, একো নাই, কাইলৈ আমি বেলেগ এটা আনি ল'ম। সিয়াক যদি আমি বিচাৰি নাপাওঁ তেতিয়াও কোনো কথা নাই, আমাৰ লগত তাৰ ইমানখিনিয়ে যাত্ৰা আছিল বুলি আমি ভাবি ল'ম। কিন্তু তহঁতৰ যে এতিয়া মূল্যৱান বস্তুবোৰ যে হানি হৈছে, হানি হ'বলৈ আৰম্ভ কৰিছে আৰু কৰিয়ে থাকিব। এতিয়া কেনেকুৱা লাগিব পিছে? এতিয়া কেনেকুৱা লাগিব? আৰু এটা কথা, মই তহঁতক একো নকৰোঁ, কেছো নিদিওঁ, একো যাদু মন্ত্ৰও তহঁতৰ দৰে নকৰোঁ মই। কাৰণ যাদু মন্ত্ৰ কৰি ফুৰা বেজ বিচাৰি থকা মই মানুহ নহয়। মই মাত্ৰ ভগৱানৰ অদৃশ্য শক্তিকহে বিশ্বাস কৰোঁ। সেইটো কাৰণে মই মন্দিৰলৈ যাওঁ, থানলৈ যাওঁ, ভগৱানৰ ওচৰলৈ যাওঁ। আৰু ভগৱানক মই এটাই প্ৰাৰ্থনা কৰিছোঁ, হে ভগৱান, যিয়ে আজি মোক আৰু মোৰ মাক কন্দুৱাইছে, আমাৰ মনক শাস্তি দিছে, তেওঁলোকে যাতে তাতোতকৈ 1000 গুণ ভুগিবলৈ পায়। তেওঁলোকেও যাতে নিজৰ কৰ্ম ফল অতি সোনকালে পায়। আৰু সেই কৰ্ম ফল ভোগা যাতে মই অতি সোনকালে মোৰ চকুৰে মই দেখিবলৈ পাওঁ। মোৰ অবিহনে সি 1 মিনিটো নাথাকে। তেতিয়াহ'লে ইমান দিন সি মোৰ অবিহনে আছে, কিমান মনত পৰিছে, তাৰ অন্তৰখনে কিমান কান্দিছে, মোৰ ওচৰলৈ আহিবৰ কাৰণে সি কিমান হাবাথুৰি খাইছে। কিন্তু তহঁতি তাক বন্দী কৰি থৈ দিছ। সেই অন্তৰখনে যিখিনি তৰ্পিছে,
সেনেকৈ তহঁতিও এদিন নিজৰ ল'ৰা ছোৱালীৰ কাৰণে তৰ্পিব লাগিব। আজি যেনেকৈ মনক বিচাৰি মই হাবাথুৰি খাইছোঁ, তহঁতিও নিজৰ জীৱনত হাবাথুৰি খাব লাগিব। তহঁতৰ লগত একো নহয়, তহঁতৰ ঘৰৰ পৰিয়ালৰ লগত হ'ব, যাতে তহঁতি হাবাথুৰি খাব পাৰ। কাৰণ তোৰ লগত যদি হয়, তই যদি মৰিয়ে থাক, তইনো কি শাস্তি পাবি? সেইটো কাৰণে তোৰ আপোন মানুহৰ লগত হ'ব, যাতে তই হাবাথুৰি খাব পাৰ, তই যাতে তেজৰ চকু পানী বোৱাব পাৰ। আজি মোৰ চকুৰ পৰা পানী ওলালে, বহুত কান্দিলোঁ, কিন্তু তহঁতৰ চকুৰ পৰা এদিন তেজ ওলাব। তহঁতি তেজৰ চকু পানী বৈ আহিব তহঁতৰ চকুৰেদি, তহঁতি চাই থাক। আৰু ওপৰত এটা অদৃশ্য শক্তি আছে, সেয়ে আজি এই পৃথিৱীখন, এই বিশ্ব ব্ৰহ্মাণ্ডখন জীয়াই আছে। নহ'লে এই বিশ্ব ব্ৰহ্মাণ্ডখন এনেকৈ প্ৰতিটো প্ৰকৃতিয়ে সৃষ্টি কৰা বস্তু, আজি যেনেকৈ ঘাঁহ বন, পানী, মাটি, বায়ু, অগ্নি, প্ৰতিটো প্ৰকৃতিয়ে সৃষ্টি কৰা বস্তু একেধৰণে নাথাকিলেহেঁতেন।